অভি ঘৰলৈ প্ৰতিদিনে এজন ডেলিভাৰী বয় আহিছিল। এই বিষয়ে তেওঁ ওচৰ চুবুৰীয়াৰ পৰাই গম পালে। আটাইবোৰৰ পিছতো কিয় ডেলিভাৰী বয় আহিছিল। মোৰ নাম অভি। বিয়া হোৱা মাত্ৰ ৩ মাহ হৈছে। মোৰ পত্নী ৰুবি বৰ ধুনীয়া আছিল। সাধাৰণতে ছোৱালী এটাৰ স্বভাৱ থাকে কম কথা কোৱাৰ। তাৰ হুবহুৰ বিপৰীত তাই। মোৰ পত্নীয়ে খুব কম কথা কয়। তাইৰ স্বভাৱ এনেকুৱা আছিল। তাইৰ স্বভাৱটো অলপ বেলেগ ধৰণৰ আছিল। বিয়াৰ মাত্ৰ ৩ মাহ হ'ল, গতিকে তাইক বুজিবলৈ চেষ্টা কৰি আছোঁ। বহুবাৰ তাইৰ লগত বহুত কথা পাতিব বিচাৰিছিলোঁ, কিন্তু তাৰ পিছত তাইক দেখাৰ পিছত মই মৌন হৈ যাওঁ। তেতিয়া মই ভাবিলোঁ যে তাইক তাইৰ দৰে হ'বলৈ দিব লাগে আৰু তাইক সলনি কৰিবলৈ চেষ্টা নকৰোঁ। তাৰ পিছত লাহে লাহে তাই এই কথাটো মোৰ ভাল লগা হ'বলৈ ধৰিলে। কেতিয়াবা অফিচৰ পৰা সময়মতে আহিব নোৱাৰিলে তাই মোক মাথো সুধিছে, আজি কিয় দেৰি হৈছে। তাই কেতিয়াও মোৰ অফিচৰ কাম বা অন্য কাৰো কথা সোধা নাছিল। মই সুধিলে তাইক ক'ম যে মই এনেকুৱাই, মই বেছি কথা নকওঁ। মই মোৰ পত্নীক লৈ বৰ সুখী হৈছিলোঁ। আমাৰ জীৱনটো ভালদৰে চলি আছিল। কিন্তু তাৰ পিছত এদিন কিবা এটা হ'ল যিয়ে মোৰ জীৱনত তাইৰ ওচৰত সন্দেহ সৃষ্টি কৰিলে। চুবুৰীত বসবাস কৰা লোকসকলে নিজৰ ঘৰতকৈ ওচৰ চুবুৰীয়া ঘৰত কি হৈ আছে সেই বিষয়ে বেছি চিন্তা কৰে বা চকু দিয়ে। মোৰ এই বিষয়ে চিন্তা হৈছিল। মোৰ এজন বন্ধু মোৰ ওচৰতে থাকে, কিন্তু সি মোৰ লগত কাম নকৰে। মোৰ পত্নীয়ে ইমান কথা কিয় নকয়। ইয়াৰ বাবে তাই বহু বন্ধু-বান্ধৱী বা চুবুৰীৰ মানুহৰ লগত সামাজিকভাৱে মিলিব নোৱাৰে। মোৰ বন্ধুৰো বিয়া হৈছে, পত্নীৰ সৈতেও তাতেই থাকে। এদিন ৰাতিপুৱা অফিচলৈ যাওঁতে তেওঁ মোক ৰখাই ক'লে, আৰু কেনে আছা অভি? অলপ সময় কথা পতাৰ পিছত তেওঁ ক'লে যে আজিকালি আপোনাৰ ঘৰলৈ বহুত কথা আহি আছে। প্ৰতিদিনেই এজন ডেলিভাৰী বয় আহে। সেই সময়ত মই বন্ধুৱে কোৱা কথাবোৰত বিশেষ গুৰুত্ব নিদিলোঁ। মই ভাবিলোঁ ৰুবিয়ে নিশ্চয় কিবা এটা অৰ্ডাৰ দিছে, সেইকাৰণে ডেলিভাৰী বয় আহিছে। তেওঁ বাহিৰলৈ ওলাই যোৱাটো ভাল নাপালে, গতিকে তাই ঘৰতেই বনোৱা বস্তু অৰ্ডাৰ দিলে চাগে। অফিচলৈ গৈ যেন এই সকলো কথা পাহৰি গ'লোঁ। ঘৰলৈ অহাৰ পিছত মই আনকি ৰুবিৰ লগত এই বিষয়ে কথা পাতিবলৈও পাহৰিলোঁ। সঁচা কথা ক'বলৈ গ'লে সেই সময়ত মই ভাবিছিলোঁ এই বিষয়েনো কি সুধিম। কিন্তু মই কোৱাৰ দৰে তোমাৰ ঘৰত কি হৈ আছে, আপোনাৰ ওচৰ চুবুৰীয়াই এই কথা আপোনালোকতকৈও বেছি জানে। মোৰ সেই বন্ধুজনে মোক 4 দিনৰ পিছত আকৌ ৰখাই দিলে আৰু একেটা কথাই কয়। এইবাৰ তেওঁৰ পদ্ধতি আগৰ তুলনাত কিছুমান বেলেগ আছিল। সি মোক সুধিলে, অভি, প্ৰতিদিনেই দুপৰীয়া অহা সেই ডেলিভাৰী ল'ৰাটোক চিনি পায় নেকি? এইবাৰ অলপ বুজিলোঁ সি কি ক'বলৈ চেষ্টা কৰিছে। আনকি অফিচত কাম কৰি থাকোঁতে মই একেই কথাই ভাবি আছিলোঁ। সাধাৰণতে তেতিয়াহে অফিচৰ পৰা পত্নীক ফোন কৰোঁ যেতিয়া মোৰ দেৰি হ'বলৈ ওলাইছে। কিন্তু সেইদিনা মই তাইক ফোন কৰিলোঁ আৰু সেইটো দুপৰীয়া। 2 বাৰ ফোন কৰাৰ পিছত মোৰ পত্নীয়ে ফোনটো তুলি লোৱা নাছিল। কামত ব্যস্ত হৈ পৰিলে যদিও মনত বহু চিন্তাৰ উত্থাপন ঘটিবলৈ ধৰিলে। মই মোৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰায় 1 ঘণ্টাৰ পিছত মোৰ পত্নীৰ ফোন আহিল। তাই ক'লে যে তাই ফোনটো ক'ৰবাত ৰাখিছে আৰু আপোনাৰ ফোনটো অহা বুলিও গম পোৱা নাছিল। তাই সুধিলে, আপুনি কিয় ফোন কৰিছিলে? মই ক'লোঁ, একো নাই, এনেই ফোন কৰিছিলোঁ। মই ঘৰত আহি তোমাৰ লগত কথা পাতিম। সন্ধিয়া ঘৰলৈ গ'লোঁ। মোৰ পত্নীক পোনপটীয়াকৈ সুধিব মন গ'ল, কিন্তু মই তেনেকুৱা কৰিব নোৱাৰিলোঁ। মই তাইক সুধিলোঁ, তুমি অনলাইনত কিবা বজাৰ বস্তু অৰ্ডাৰ কৰিছিলা নেকি? তাই অৰ্ডাৰ নাই দিয়া বুলি ক'লে।
মই আৰু কিবা এটা সুধিব পাৰিলোহেঁতেন, কিন্তু তাই উঠি পাকঘৰলৈ গ'ল। বিয়াৰ মাত্ৰ ৩ মাহ হৈছে, কেনেকে যি টি সুধি থাকোঁ। মই মোৰ পত্নীক বুজাবলৈ চেষ্টা কৰি আছিলোঁ। এই বেলেগ বস্তুটোৱে মোৰ মনত নিজৰ ঘৰ বনাবলৈ ধৰিলে। এতিয়া মোৰ পত্নীৰ স্বভাৱটো সন্দেহ হ'বলৈ ধৰিলে। মই ভাবিবলৈ ধৰিলোঁ, তাই কম কথা কোৱাটো তাই মোক ভাল নাপায় নেকি? সেয়া আছিল এৰেঞ্জ মেৰেজ যে তাই মোক বিয়া কৰাবও নিবিচাৰিছিল। এতিয়া মোৰ মনত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিলে যে তাইৰ বিষয়ে মই ভাল পোৱা একেবোৰ কথাকে লৈ। এই প্ৰশ্নটো কেৱল মোৰ মনতেই নহয়, চুবুৰী মানুহৰ মনতো হ'লহেঁতেন। অফিচৰ কামত মোৰ আৰু আগ্ৰহ নাছিল। মই ভবা নাছিলোঁ যে এনেকুৱা কিবা এটা কৰিব লাগিব। মই সিদ্ধান্ত লৈছিলোঁ যে অফিচৰ পৰা সোনকালে ঘৰলৈ যাম। সেইদিনা দুপৰীয়া ঘৈণীক নোকোৱাকৈয়ে অফিচৰ পৰা ওলাই আহিলোঁ। চিৰিৰে উঠি গৈ আছিলোঁ মোৰ ফ্লেটৰ ফালে, আৰু ভাবি আছিলোঁ যে মই যিটো ভাবিছোঁ সেয়া হ'ব নালাগে। মোৰ ফ্লেটৰ দুৱাৰত উপস্থিত হওঁতে মোৰ ঘৰৰ এজন ল'ৰা ডেলিভাৰী বয় সি ওলাই আহি চিৰিৰে নামিবলৈ ধৰিলে। ল'ৰাটোৰ বয়স প্ৰায় ২১ বছৰ হ'ব। এতিয়া সেই একেখন চিৰিতে মই চিন্তাত হেৰাই গ'লোঁ। এতিয়া মই ভাবিলোঁ যে আজি যি হওক বা নহওক, গোটেই কথা-বতৰাটো হ'ব। মই মোৰ ফ্লেটৰ দুৱাৰত উপস্থিত হৈ ঘণ্টাটো বজালোঁ। দুৱাৰখন খুলি দিয়া, কিন্তু দুৱাৰখন মোৰ পত্নীয়ে নহয়, আন কোনোবাই খুলিলে। সেইজনো আছিল প্ৰায় ৪০ বছৰীয়া মহিলা। মোৰ পত্নীয়ে ভিতৰৰ পৰা মোৰ ফালে চাই ক'লে, হেৰা, আজি ইমান সোনকালে আহিলা, আপোনাৰ গা বেয়া লাগিছে নেকি? ভিতৰলৈ আহি ক'লোঁ, নাই, একো নহয়, ঠিক এনেই আহিলোঁ। মই মোৰ পত্নীক সুধিলোঁ, এইজনী কোন? তাই ক'লে যে এইজনী চম্পা বাইদেউ। এইখিনি কৈ তাই ৰৈ গ'ল। কিন্তু তেতিয়াই চম্পা বাইদেৱে মোক কিবা এটা ক'লে। তাই ক'লে যে তাই ৰুবীৰ ঘৰৰ ওচৰতে থাকে। মোৰ বিয়াত ৰুবী সৰু আছিল, কিন্তু ইমান বছৰৰ পাছত তাই মোক চিনি পাই সহায় কৰিলে। মোৰ পত্নীয়ে তাইক বাধা দিবলৈ চেষ্টা কৰিলে, কিন্তু তাই মান্তি নহ'ল আৰু ক'লে যে মই এদিন হঠাতে ৰুবীক লগ পাইছিলোঁ। মই তাইক মোৰ অৱস্থাটো ক'লোঁ যে মোৰ স্বামীৰ মৃত্যুৰ পিছত আমাৰ আৰ্থিক অৱস্থা ভাল নহয়। মই ল'ৰাটোৰ পঢ়া-শুনাত ভাল আছিল, যদিও ডেলিভাৰী বয়ৰ কামত কৰিবলৈ বাধ্য হৈছিল। ৰুবীয়ে কলেজত পঢ়িবৰ কাৰণে পইচা দিছিল। তেতিয়াৰ পৰা ময়ো তাইৰ লগত আহিছোঁ। তোমাক লগ কৰিবলৈ ভাবিছিলোঁ, কিন্তু মোৰ এটা সৰু টিফিন চেণ্টাৰো আছে। গতিকে ঘৰলৈ গৈ খাদ্য ৰান্ধিব লাগে। তোমাক লগ পোৱাৰ সুযোগ কেতিয়াও পোৱা নাছিলোঁ। মই তেওঁক ক'লোঁ যে তাই মোক কেতিয়াও এনেকুৱা একো কোৱা নাছিল। তাই ক'লে, তাই এনেকুৱাই। তাইৰ মুখৰ পৰা কিবা এটা উলিয়াই অনাটো এটা ডাঙৰ কাম। তাই বেছি কথা নকয়, কিন্তু ইয়াৰ অন্তৰত মৰম বহুত আছে। তোমাৰ এই স্বভাৱৰ বাবে হয়তো তুমি মোৰ আগত অহংকাৰী বা আন কিবা যেন দেখাবলৈ আৰম্ভ কৰা। কিন্তু তাইক ভালদৰে চিনি পোৱাসকলেহে ক'ব পাৰে যে তাইৰ হৃদয় কিমান নিৰ্মল আছিল। মহিলাগৰাকীৰ কথাবোৰে মোক পোনে পোনে আঘাত কৰিলে। তেওঁ যোৱাৰ পিছত ৰুবীৰ লগত কথা পাতিলোঁ আৰু তাইক সুধিলোঁ, তুমি এই বিষয়ে কেতিয়াও কিয় কোৱা নাছিলা? বলিনৰ বিষয়ে তাই কি ক'ব পাৰিলেহেঁতেন? এয়াই জীৱন, এই সকলোবোৰ হৈয়ে থাকে। আমি কাৰোবাক কিয় সহায় কৰিম? তেওঁ সকলো কৰিব। মই মোৰ পত্নীক বুজি পাইছিলোঁ, কিন্তু এতিয়া মই তাইৰ লগত যিমান পাৰোঁ কথা পাতিবলৈ চেষ্টা কৰোঁ। আৰু নিশ্চিতভাৱে তাইক সুধিছোঁ যে তাই গোটেই দিনটো কি কৰিলে। এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। তেনেধৰণৰ ভাল কাহিনী ইয়াত শুনিবলৈ পাৰিব। গতিকে মোৰ লগত থাকক আৰু মোৰ সদায় মৰম আৰু সমৰ্থন দিয়ক। ধন্যবাদ বন্ধু-বান্ধৱীসকল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।